কথাটোতো ইতিমধ্যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এইটো এটা প্ৰমাণ সহকাৰে দিছে। গতিকে এই কথাটো মহাৰাষ্ট্ৰত চাওক, হাৰিয়ানাত চাওক, বিহাৰত লাষ্ট ৬০,০০০ ভোট ডিলিট হোৱাৰ পিছত আকৌ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত মানুহ তাত এণ্ট্ৰি হেৰি হৈছে। গতিকে তেনেকুৱা কামটো চলি আছে। এতিয়া ইলেকশ্যনৰ আগত অসমত যিটো এছআৰ চলিছে, এছআৰৰ জৰিয়তেও বিভিন্ন বিএলক যেতিয়া আমি লগ পাওঁ, বিএলএ সকলেও কৈছে বাইদেউ সাৱধান হ'ব। বহু মানুহ ইউ পি, বিহাৰ, গুজৰাটৰ পৰা আহি হোটেলত থাকি ইয়াত ভোটাৰ লিষ্টত নাম ভৰাইছে। গতিকে আমি এই কথাটো আপোনালোকেও এটা গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আপোনালোকেও তদন্ত এটা কৰা ভাল, কাৰণ এইখন চৰকাৰতো গুৰু গোসাঁই কাকো নামানে, যি তেওঁলোকে কৰে সেয়ে তেওঁলোকৰ আইন। গতিকে আমি সকলো অসমৰ ৰাইজক সাৱধান হ'ব দিছোঁ যে আপোনাৰ নামটো ভোটত আছেনে নাই, ভোটাৰ লিষ্টত আছেনে নাই, বা আপোনাৰ ভোট কেন্দ্ৰত সেইদিনাখন ভোটৰ দিনাখনো যাতে অচিনাকি কোনোবা মানুহ আহি পেলাই বিহাৰ, গুজৰাট, ইউ পি বা এনেকুৱা ধৰণৰ মানুহে আহি পেলাই, আজিকালি অচিনাকি শব্দটো ক'বলৈ দিগদাৰ, মুখ্যমন্ত্ৰীয়ে অচিনাকি বুলি ক'লে এটা বেলেগ সম্প্ৰদায়লৈ লৈ যায়। সকলোৱে এইটোত মনোনিৱেশ কৰাটো, ৰাজনৈতিকভাৱে সজাগ হোৱাটো আমি সকলোকে আহ্বান জনাইছোঁ। আমি ইয়াক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰক আমি কৈছোঁ, অসমৰ প্ৰতিগৰাকী মহিলাই অৰুণোদয় পাওক, তাত আমাৰ আপত্তি নাই। ১২৫০ টকাত ৩০ দিনত যদি হৰণ কৰে দৈনিক ৪১ টকাকে পায়। তাৰ পৰিৱৰ্তে প্ৰত্যেকজন মানুহৰ মূৰত ৪২,০০০ টকা চৰকাৰী ঋণৰ বোজা আছে। ঘৰত এগৰাকীয়ে অৰুণোদয় পাইছে, কিন্তু তেওঁৰ ঘৰত থকা যদি ৫টা পৰিয়ালৰ সদস্য আছে, ৫জনে কিন্তু চৰকাৰী ৪২,০০০ ঋণৰ বোজা ৫জনৰ মূৰত আছে। তাৰমানে দৈনিক ৪১ টকাকে অৰুণোদয়ত পাইছে আৰু ১১৫ টকাকৈ ৩৬৫ দিনত ৪২,০০০ টকাৰ EMI হিচাপত গৈ আছে। ক'ত গৈ আছে? মেডিচিনত গৈ আছে, ইলেক্ট্ৰিক বিলত গৈ আছে, পানীৰ বিলত গৈ আছে, হস্পিটেলত গৈ আছে, টেক্সত গৈ আছে, GSTত গৈ আছে। এই কথাটো অসমৰ সুধী সমাজে বুজি পোৱা ভাল, মহিলাসকলে বুজি পোৱা ভাল। সেইকাৰণে মই কৈছোঁ উদ্যমিতা আঁচনিৰ যিটো ১০,০০০ টকা দিছে, এইটোও যদি আপুনি ৩৬৫ দিনত যদি ডিভাইড কৰে দৈনিক ৫ টকাকে পায়। তাৰমানে দৈনিক ৪১ টকা অৰুণোদয়ৰ নামত, ৫ টকা উদ্যমিতাৰ নামত 46 ৰুপিজ পায়। তাৰ পৰিৱৰ্তে 42,000 চৰকাৰী যিটো আমাৰ প্ৰত্যেকৰ মূৰৰ ওপৰত ঋণৰ বোজা আছে, ১১৫ টকাকে পৰিশোধ কৰি আছোঁ। এই মেথমেটিক্সটো মই সংবাদ মাধ্যমৰ যোগেদি প্ৰতিগৰাকী মহিলা, পুৰুষ, সমন্বয়ক সকলোকে কৈছোঁ, আপোনালোকে বুজি লোৱাটো ভাল। চৰকাৰে চামুচেৰে দিছে, বেলচা মাৰি যে নিছে, এই গানটো যে শুনিছিলে আপোনালোকে, একেবাৰে সঁচা কথা। তাৰমানে আমি 46 ৰুপিজ আমি চৰকাৰৰ পৰা দৈনিক পাইছোঁ, আৰু তাৰ পৰিৱৰ্তে 69 ৰুপিজ আমি এক্সট্ৰা চৰকাৰক পে' কৰি আছোঁ। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে আমি এটা কথা কৈছোঁ যে আমি অৰুণোদয় পোৱাত একেবাৰে আমি বেয়া পোৱা নাই, কিন্তু এহাতে অৰুণোদয় দি আনহাতে চৰকাৰী বোজা ল'বলগীয়া হৈছে। এই কথাটো অসমৰ মহিলা সমাজে বুজি পাবৰ কাৰণে মই আহ্বান জনাইছোঁ। সেই কথাটোৱে অৰুণোদয়ক লৈ পেলাই আমি জনাইছোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।